সৰু হৈ থাকোঁতে জীৱ জন্তু বুলি ক'লে মেকুৰী আৰু কুকুৰলৈ বৰ ভয় লাগিছিলে। ওচৰ চাপিবলৈ দিয়া নাছিলোঁ। কিন্তু আজিকালি বৰ মৰম লাগে। সিহঁতক মৰম কৰি একদম মনটো ভাল লাগি যায়। মেকুৰীটো ভাড়া ঘৰত পাইছিলোঁ। কাপোৰ ধুই আছিলোঁ, শান্তি পোৱা নাই। পানী অকণ আচাকণি মাৰি দিছোঁ, তেতিয়াহে আঁতৰি গৈছে। তাৰ পৰা আকৌ সি আহি মোৰ ভৰিটো লাগি দিয়ে। তাৰপিছত অকণমান মৰম কৰিলোঁ। মৰম কৰি দিওঁতে বৰ ভাল পালে। ৰুটি এখনো খাব দিলোঁ। মায়ে ঘৰৰ পৰা বনাই দিছিলে। এটুকুৰা প্ৰথমতে দিওঁতে নেখালে, ইমান আঁতৰত পৰি আছে দেখিছেনে? মৰমে দিলোঁ, এয়া টুকুৰা টুকুৰ কৰি দিছোঁ, খাইছে। গাভিনী হৈ আছে, গাটো বৰ ইচাত বিচাত কৰি আছে, যেন গাটো তাইৰ ভাগৰ বেয়া লাগিছে, তেনেকুৱা অনুভৱ হ'ল। সেইকাৰণে লগালগ গৰম পানী অকণ কৰি নাৰিকলৰ ভকুৱা এটাতে নিমখ অকণমান দি দিলোঁ। গৰম পানীকণ অৱশ্যে কুহুমীয়া কৰি দিছিলোঁ, নিজে হাতে চুই দিছোঁ খাব পাৰিবনে নোৱাৰে। মুখত লগাই দিওঁতেও তাই গৰম পানীকণ নেখালে, গম পাইছেনে? টনা আজোৰা কৰোঁতে তাইৰ ভৰিটো সেই গৰম পানীকণত পৰিলে, যিহে জোকাৰিছে, যেন কিবা বোকাহে লাগিছে। এই দেখিছেনে, পানী অকণমান তাই নিজে পেলালে। আকৌ ৰুটি অকণ দিলোঁ অলপ দেৰিকৈ। মানে মই তাইৰ লগতে সন্ধিয়ালৈকে লাগিয়ে থাকিলোঁ। যেতিয়া দৰ্জাখন মাৰি মই শুবলৈ গ'লোঁ, শুই উঠি দেখিছোঁ বস্তাটো আছে, তাই নাই, ক'ৰবালৈ গ'ল।